নমস্কাৰ বাইদেউ, আপোনালোকে চাই আছে টাইম এইট আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন লৈ আহিছোঁ ষ্টাৰ্ছ প্ৰেজেণ্ট টাইম এইট বিগ ব্ৰেকিং। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীৰ বৃহৎ সাফল্য। পুনৰ এইবাৰ আটক কৰিছে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কুখ্যাত নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী এজন। আৰু সমান্তৰালকৈ সেই সৰবৰাহকাৰীজনৰ পৰা জব্দ কৰিছে 13 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী, অৰ্থাৎ দুলা ৰাজা নামৰ এগৰাকী কুখ্যাত নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী এতিয়া আটক কৰিবলৈ সক্ষম হৈছে শ্ৰীভূমি আৰু কাছাৰ জিলা আৰক্ষী। আৰু যিহেতুকে কালিৰ দিনটোত অভিযান চলাইছিলে, আজিৰ দিনটোত অভিযান চলোৱা হৈছিলে এই কুখ্যাত নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীটোৰ বিৰুদ্ধে, আৰু তাৰ পাছত এই সৰবৰাহকাৰীটোৰ পৰা প্ৰায় 13 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ, ষ্টাৰ্ছ প্ৰেজেণ্ট টাইম এইট বিগ ব্ৰেকিং। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীৰ বৃহৎ সাফল্য। নিষিদ্ধ সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ এজনক। ডাঙৰ খবৰ বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু যিহেতুকে স্বাধীনতা দিৱস সমাগত, স্বাধীনতা দিৱসৰ পূৰ্বে এতিয়া নিষিদ্ধ সামগ্ৰী হৈ এজনক গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছে। 13 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে আৰু শ্ৰীভূমি আৰু কাছাৰ আৰক্ষী সহ 38 অসম ৰাইফলছৰ যৌথ অভিযানত উদ্ধাৰ কৰা হৈছে নিষিদ্ধ সামগ্ৰী। শ্ৰীভূমি জিলাৰ SSP লীনা দলেৰ নেতৃত্বত চলিছিলে বৃহৎ অভিযান, আৰু এই ঘটনাৰ সন্দৰ্ভত বৰ্তমান তদন্ত আৰম্ভ কৰিছে। SSP লীনা দলেৰ নেতৃত্বত চলিছিলে বৃহৎ অভিযান, আৰু এই বৃহৎ অভিযানৰ পাছতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী কুখ্যাত নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী। আৰু নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে, আৰু তেখেতৰ নাম আমি জনাবলৈ চেষ্টা কৰিছোঁ দুলা ৰাজা। এই দুলা ৰাজাৰ নামৰ এই নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু লীনা দলেৰ নেতৃত্বত চলিছিলে এই বৃহৎ অভিযান, আৰু সেই বৃহৎ অভিযানৰ পাছত এই বৃহৎ সাফল্য বুলি ক'ব লাগিব, আৰক্ষীৰ বৃহৎ সাফল্য। আৰু জব্দ কৰা হৈছে 13 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী। এই দেখুৱাইছে দৃশ্যাংশ, আমি দেখুৱাইছো 13 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে, আৰু লীনা দলেৰ নেতৃত্বত চলিছিলে বৃহৎ অভিযান। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীয়ে বৃহৎ সাফল্য, নিষিদ্ধ সামগ্ৰীৰ সৈতে জড়িত হৈ এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু জব্দ কৰিছে 13 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী। শ্ৰীভূমি আৰু কাছাৰ আৰক্ষী সহ 38 অসম ৰাইফলছৰ যৌথ অভিযানত চলাইছিলে এই যৌথ অভিযান চলাইছিলে এই নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে, আৰু সেই নিষিদ্ধ সামগ্ৰীতে জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় 13 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী। শ্ৰীভূমি জিলাৰ SSP লীনা দলেৰ নেতৃত্বত চলিছিলে বৃহৎ অভিযান, আৰু এই বৃহৎ অভিযানৰ পাছত যিহেতু যিগৰাকী শ্ৰীভূমি জিলাৰ আৰক্ষীয়ে খবৰ লাভ কৰিছিল যে এনেধৰণে এখন বলেৰো বাহনত বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী লৈ আহিছে, আৰু সেই খবৰৰ ভিত্তিতে অভিযান চলোৱা হৈছিল। আৰু অভিযানৰ পাছত এই কুখ্যাত নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। যিহেতুকে বৰ্তমান নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে, আৰু সেই নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে পুনৰবাৰ নিষিদ্ধ সামগ্ৰী সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কুখ্যাত নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী এজন। আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। নিষিদ্ধ সামগ্ৰী সহ গ্ৰেপ্তাৰ হৈছে এজন, জব্দ কৰা হৈছে প্ৰায় 13 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী। আৰু লীনা দলেৰ নেতৃত্বত চলিছিলে বৃহৎ অভিযান, আৰু আৰক্ষীয়ে বৃহৎ সাফল্য বুলি ক'ব লাগিব। আৰু যিগৰাকী SSP লীনা দলেৰ নেতৃত্বত চলা হৈছিলে, আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিলে এইসমূহ নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে, আৰু তাৰ পাছত পুনৰবাৰ এতিয়া জব্দ কৰা হৈছে 13 কোটি টকাৰ প্ৰায় নিষিদ্ধ সামগ্ৰী। আৰু স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এনেধৰণে জব্দ কৰা হৈছে নিষিদ্ধ সামগ্ৰীসমূহ। আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। পুনৰ জব্দ কৰা হৈছে নিষিদ্ধ সামগ্ৰী, প্ৰায় 13 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰা হৈছে, আৰু এক যৌথ অভিযান চলাইছিলে, আৰু সেই যৌথ অভিযানত উদ্ধাৰ কৰা হৈছে নিষিদ্ধ সামগ্ৰীসমূহ। শ্ৰীভূমি আৰু কাছাৰ আৰক্ষী সহ 38 অসম ৰাইফলছৰ যৌথ অভিযান চলাইছিলে। এক গোপন খবৰৰ ভিত্তিত এই অভিযান চলাইছিলে, যিহেতু খবৰ লাভ কৰিছিলে এখন বলেৰো বাহনত এনেধৰণে লৈ অহা হৈছে বুলি খবৰ লাভ কৰিছিলে। খবৰৰ পাছতে এতিয়া খবৰৰ পাছত এনেধৰণে অভিযান চলোৱা হৈছিলে। খবৰৰ পাছত অভিযান চলোৱাৰ পাছত
এই যে নিষিদ্ধ সামগ্ৰীসহ এই কুখ্যাত নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীটো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এছএছপি লীনা দলে এক বৃহৎ সাফল্য বুলি ক'ব লাগিব আৰক্ষীৰ এক বৃহৎ সাফল্য এজনে আছে মুহূৰ্তৰ ভয়ংকৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছোঁ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এনেধৰণে নিষিদ্ধ সামগ্ৰীসহ এজনক আটক কৰিবলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কুখ্যাত নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এছএছপি লীনা দলেৰ কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছোঁ আজি এটা যুটীয়াভাৱে অপাৰেশ্যন এটা হৈছিলে এগেইনষ্ট ড্ৰাগছ তাতে আসাম ৰাইফলছ কাছাৰ পুলিচ আৰু শ্ৰীভূমি পুলিচ মিলি আমি এটা ড্ৰাগছ অপাৰেশ্যন এটা কৰা হয় য'ত 8.224 কিলো মৰফিন চিজ কৰা হয় এখন ইনফৰমেশ্যন পোৱা মতে এখন বলেৰো গাড়ী আহি আছিলে বলেৰো গাড়ীটো আমি ইণ্টাৰচেপ্ট কৰাৰ পিছত বলেৰো গাড়ীখনৰ চাৰ্চ কৰোঁতে এইটো ফুৱেল টেংক যোনটো আছে ফুৱেল টেংকত হিডেন চেম্বাৰ বনোৱা আছিলে হিডেন চেম্বাৰৰ ভিতৰত ড্ৰাগছখিনি ৰখা গৈছিলে আমি আমাৰ ড্ৰাগ ডিটেকশ্যন কিট দি যেতিয়া টেষ্ট কৰা যায় সেইটো মৰফিন বুলি ওলাইছে এইটো মাৰ্কেটত ব্লেক মাৰ্কেটত ইয়াৰ মানে কষ্ট প্ৰায় 13 কোটি টকা হ'ব আৰু এজন আছামী ধৰা হৈছে ডলা ৰাজা বুলি তেওঁ 5 গ্ৰামৰ হয় আৰু এই কেছটোত গোটেইখিনি ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংক আমি ওলাবলৈ আমি চেষ্টা কৰিম আজি এটা যুটীয়াভাৱে অপাৰেশ্যন এটা হৈছিলে এগেইনষ্ট ড্ৰাগছ তাতে আসাম ৰাইফলছ কাছাৰ পুলিচ আৰু শ্ৰীভূমি পুলিচ মিলি আমি এটা ড্ৰাগছ অপাৰেশ্যন এটা কৰা হয় য'ত 8.224 কিলো মৰফিন চিজ কৰা হয় এখন ইনফৰমেশ্যন পোৱা মতে এখন বলেৰো গাড়ী আহি আছিলে বলেৰো গাড়ীটো আমি ইণ্টাৰচেপ্ট কৰাৰ পিছত বলেৰো গাড়ীখনৰ চাৰ্চ কৰোঁতে এইটো ফুৱেল টেংক যোনটো আছে ফুৱেল টেংকত হিডেন চেম্বাৰ বনোৱা আছিলে হিডেন চেম্বাৰৰ ভিতৰত ড্ৰাগছখিনি ৰখা গৈছিলে আমি আমাৰ ড্ৰাগ ডিটেকশ্যন কিট দি যেতিয়া টেষ্ট কৰা যায় সেইটো মৰফিন বুলি ওলাইছে এইটো মাৰ্কেটত ব্লেক মাৰ্কেটত ইয়াৰ মানে কষ্ট প্ৰায় 13 কোটি টকা হ'ব আৰু এজন আছামী ধৰা হৈছে ডলা ৰাজা বুলি তেওঁ 5 গ্ৰামৰ হয় আৰু এই কেছটোত গোটেইখিনি ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংক আমি ওলাবলৈ আমি চেষ্টা কৰিম আজি এটা যুটীয়াভাৱে